জিলা সমিতিৰ দশম ত্ৰিবাৰ্ষিক অধিৱেশনখনিত প্ৰায় 350 প্ৰতিনিধি সভাৰ লগতে দ্বিতীয় দিনাখন মূল সভা অনুষ্ঠিত হয়। উক্ত সভাত মোক সমগ্ৰ বিশ্বনাথ জিলাৰ অন্তৰ্ভুক্ত ৭৭খন শাখা সমিতিৰ প্ৰতিনিধিয়ে মোক বিপুল ভোটত নিৰ্বাচিত কৰিলে নিৰ্বাচনত। গতিকে মই অতি আনন্দিত, অতি সুখী। গতিকে এই সন্দৰ্ভত মই জিলা সমিতিখনৰ লগতে সমগ্ৰ গোৰ্খা সমাজৰ উন্নয়নৰ অৰ্থে মই য'ত কিঞ্চিত মই প্ৰয়াস কৰিম। পুৰণা কথাবিলাক সব পৰিহাৰ কৰি পুৰণা নীতি নিয়ম কিছুমান আছে সেইবিলাকক অলপ এৰাই চলি নতুনকৈ এটা নতুনত্ব আনিবৰ কাৰণে জিলাখনত মই প্ৰয়াস কৰিম। আৰু প্ৰত্যেক শাখাত আৰু জন গোৰ্খা ঘৰ গোৰ্খা এই যি আমাৰ নাৰা, এই যিটো আমাৰ প্ৰতিশ্ৰুতি, তাক আমি পূৰণ কৰিবলৈ আমি নতুন সমিতিখনে চেষ্টা কৰিম। মোৰ সমিতিখনত মই ইচ্ছা কৰা মোৰ মনোনীত মই ভবা প্ৰাৰ্থীবিলাককেই এইবাৰ সমিতিত সংযোগ হৈছে, আমাৰ যুক্ত হৈছে, সকলোৱে ভোটত জয় লাভ কৰিছে। গতিকে মই আমাৰ আজিৰ এই অনুষ্ঠান বিশেষকৈ আমাৰ বালিচাং অঞ্চলৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ অতি পিছপৰা এই বালিচাঙৰ এই ভিতৰুৱা ঠাইৰ পৰা গৈ এজন ব্যক্তিক মোক এটা বিশ্বনাথ জিলাৰ দৰে জিলাৰ সভাপতিৰ দৰে এটা গৰিমাময় যিটো পদবী, এই পদবীত অধিষ্ঠিত কৰোৱাত মোক এই 4টা শাখাৰ বিশেষ সহযোগ মই পাইছোঁ। বিশেষকৈ মহজুলি শাখা, বালিচাং শাখা, ভীমাজুলি শাখা, কয়লাজুলি শাখা, এই 4টা শাখাই আজি আহি মোৰ বাকৰিত সুন্দৰকৈ তেওঁলোকে মোক আদৰণি জনালে। মই অতি আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। তেওঁলোকৰ সকলোৰে সৰ্বাংগীন মংগল কামনা কৰি, সকলোকে সহযোগিতা কামনা কৰি আগন্তুক দিনত তেওঁলোকৰ সহায় আৰু অনুপ্ৰেৰণাতেই মই আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখি সমগ্ৰ বিশ্বনাথবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰি নৱনিৰ্বাচিত সমিতিক আদৰণি জনাই, বহুত আমাৰ ইয়াত কৰিবলগীয়া কৰণীয় কাম আছে। আমাৰ যথেষ্ট অভাৱ অভিযোগ আৰু হেৰিবিলাক আছে, আমাৰ সমস্যাবিলাক আছে। সেই সমস্যাবিলাকৰ ভিতৰত বিশেষকৈ ভোটাৰৰ সমস্যা, বিশেষকৈ বায়োমেট্ৰিকৰ সমস্যা, আমাৰ গোৰ্খা জনগোষ্ঠীৰ যিটো চাৰ্টিফিকেট এটা পোৱা যায়, এতিয়া কমিউনিটি চাৰ্টিফিকেট বুলি কয়, সেই চাৰ্টিফিকেটখিনি প্ৰতি ঘৰত আমি দিয়াব লাগিব। সেইখিনি দি পেলাই আমাৰ যিটো ভূমি বসুন্ধৰা 3ত আমাৰ যিটো বিশেষ সুবিধা মাননীয় মুখ্যমন্ত্ৰীয়ে দিছে, সেই সুবিধাসমূহখিনি আমি সকলো ৰাইজক, গোৰ্খা ৰাইজক, পিছ পৰি থকা অঞ্চলবিলাকৰ গোৰ্খা ৰাইজবিলাকক সজাগ কৰি তাতো আমি কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ। আমি সেইখিনি কাম আমি কৰিব লাগিব। তাৰ লগতে আমাৰ গোৰ্খাসকলৰ অন্যান্য শৈক্ষিক আৰু সাংস্কৃতিক দিশখনকো আমি আগুৱাই নিয়াত আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি সেইখিনি কাম কৰিম বুলি আশা ৰাখিছোঁ। এই মুহূৰ্তত অসমবাসী ৰাইজলৈ কি আহ্বান জনাব? অসমবাসী ৰাইজলৈ মোৰ আহ্বান এইটোৱে, সমগ্ৰ গোৰ্খা জাতিক যি আছে এই জাতিটোক সুৰক্ষাৰ অৰ্থে তেওঁলোকৰ বিভিন্ন দিশৰ সুৰক্ষা, যেনে ভূমি সুৰক্ষা, ৰাজনৈতিক সুৰক্ষা, এইবিলাক দিবৰ কাৰণে মই অসম চৰকাৰৰ লগত আবেদন জনাওঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে অনাগত দিনত আমাৰ বিশেষকৈ গোৰ্খা জনবহুল অঞ্চলৰ পৰা গোৰ্খাক প্ৰাৰ্থিত্ব দি ৰাজনৈতিক দলবোৰে যাতে আমাৰ গোৰ্খাসকলৰ বাৰ্তা সদনত নিব পাৰে, সেই সুবিধাটো কৰি দি, হয় সাংসদ নহয় বিধায়ক, তেনেধৰণৰ গোৰ্খা বহুল ঠাইবিলাকত গোৰ্খা জনগোষ্ঠীৰ প্ৰতিনিধিক সুবিধা দিব বুলি মই এই মুহূৰ্তত বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ। তেওঁ যেন আমাৰ এই বহুত দিছে আমাক তেখেতে বহুত দিছে, কিন্তু আৰু এইটোও যাতে দিয়ক।